এইজনক খুৱাই বুৱাই পঠিয়ালোঁ। আমালৈ জানো কিনো বনাওঁ এতিয়া। ৰাতিপুৱা ইটো সিটো বনাওঁতে টাইম জানো কেনেকৈ গুচি যায় গমেই নাপাওঁ। আকৌ পাকঘৰৰ পৰা ওলাবলৈ লওঁহে দুপৰীয়া দেখোন খানা বনাব হয়েই। এইখন ঘৰত কিবা বোৱাৰী নিচিনা নলগাই হ'ল মোৰ, চাকৰি নিচিনাহে লাগে। উপায় নাই আৰু কৰিটো খুৱাবই লাগিব। যাওঁচোন ফ্ৰিজতনো কি আছে চাওঁগৈ। বোৱাৰী এতিয়া চাগে খুব শান্তি পাইছ ন? গিৰিয়েৰক আমাৰ বিষয়ে কথা লগাই এতিয়া চাগে খুব সুখ পাইছ তই। মা এনেকৈ আপুনি কিয় কৈছে? এনেকৈ নকয় আৰু কেনেকৈ ক'ম হা? তোক যিমান ভাল বুলি ভাবিছিলোঁ তই আচলতে সিমান ভালেই নহয়। তোৰ বাহিৰত এটা চৰিত্ৰ ভিতৰত এটা চৰিত্ৰ। মইনো কি কৰিলোঁ? আপুনি যে মোক এনেকৈ কথা শুনাইছে। কি কৰিলি তই সেইটো মোক সুধিব নালাগে, তই নিজক সোধ। মা মই ভাবোঁ মই একো ভুল কাম কৰা নাই, আৰু মই মানুহজনক বেলেগকৈ একো কথা লগোৱাই নাই। মোৰ লগত যিবোৰ অত্যাচাৰ হৈ আছে আৰু মোৰ ছোৱালীৰ লগত যিবোৰ অত্যাচাৰ হৈ আছে মই সেই বিষয়ে কৈছিলোঁ মানুহজনক। তোৰ লগত আমি কি অত্যাচাৰ কৰিলোঁ? তোক আমি কি মাৰিছোঁ নে পিটিছোঁ নে তোক কি কৰিলোঁ হা? মা অকল মানুহক মাৰকিল কৰাটোকে অত্যাচাৰ নুবুজায়। মানুহক যেতিয়া মানসিকভাৱে অশান্তি কৰে সেইটোকো অত্যাচাৰ বুলিয়ে কয়। তোক আমি মানসিক অশান্তি কি কৰিলোঁ? কি কৰা নাই মা, আপোনালোকে কি কৰা নাই? ৰাতিপুৱা শুই উঠাৰ পৰা গোটেই দিনটো ৰাতিটো অকল অকল কামেই কৰি থাকোঁ মই। তাৰ উপৰিও আপোনালোকৰ টেঙা মাত। এইখন ঘৰত আমি বোৱাৰী দুজনী, মই আৰু ডাঙৰ বাইদেউ, বোৱাৰী দুজনী এখন ঘৰত সমান অধিকাৰ আছে। মই যদি কিবা এটা কাম কৰিছোঁ বাইদেউটো মোক অকণমান আহি পেলাই সহায় কৰি দিব পাৰে। অকল গোটেই দিনটো মই চবফালে কাম কৰিব লাগে। ঘৰত এজনীও কাম কৰা মানুহ নাই। ঘৰ সৰা পৰা ঘৰ মোচা পৰা ধৰি কাপোৰ মেলা পৰা ভাত বনোৱা পৰা সকলো কাম মই কৰিব লাগে। এইবোৰ কাম মই কৰিলোহেঁতেন ভালকৈ যদি আপোনালোকে মোৰ ছোৱালীজনীক অকণমান মৰম কৰিলেহেঁতেন। সেইফালেও নাই, আপোনালোকে মোৰ ছোৱালীজনীক কুলক্ষণী বুলি হাঁহে। তাৰ উপৰিও মই কি আপোনালোকৰ কাৰণে সদায় এনেকৈ কাম কৰি থাকিম নেকি? কেতিয়া নকৰোঁ এনেকৈ কাম মই। আজিকালি সেই আগৰ যুগ নাই আৰু শাহুৰ শহুৰত কেতেৰা জেঙাৰ মাত শুনিও দিনৰ দিনটো লেপকৈ অকল কাম কৰি থকা। কাৰণ এখন ঘৰত ডাঙৰ বৌ আছে। ডাঙৰ বৌয়ে যদি মোক কিছুমান কামত সহায় কৰি দিলেহেঁতেন মই বহুতেই সকাহ পালোহেঁতেন। তোৰ মানে কথা কৈ কৰোঁ ভাত ঘৰখনত মানে অকলে কাম কৰি তই আমনি পাইছ আৰু এতিয়া তই কামৰ বাগি ধৰিবলৈ আহিছ। আৰু এটা কথা কাণ খুলি ভালকৈ শুনি ল, তোৰ ছোৱালীক মই মোৰ নাতিনী বুলি কেতিয়া ভাবিব নোৱাৰোঁ। সেইজনী এখন ঘৰৰ কাৰণে কুলক্ষণী হয়, কুলক্ষণী। মা আপুনি কিমান নিৰ্দয় মানুহ হ'ব লাগিব ভাবকচোন। মই কেনেকুৱা সেইটো তই চিন্তা কৰিব নালাগে, তই কেনেকুৱা সেইটোহে চিন্তা কৰ। তোৰ বাহিৰত এটা ৰূপ ভিতৰত এটা ৰূপ। হা? বাহিৰত এটা ৰূপ ভিতৰত এটা ৰূপ মোৰ নহয়, সেয়া আপোনাৰহে হয়। মানুহজনৰ আগত এটা বেলেগ এটা ৰূপ আৰু মানুহজন নাথাকিলে মানে বেলেগ এটা ৰূপ। আৰু মই যেতিয়া কষ্ট পাইছোঁ মইতো নিশ্চয় মোৰ মানুহজনক মই ক'বই লাগিব ন, কাৰণ মোৰ মানুহজনৰ বাদে এখন ঘৰত মোক কোনেও ভাল নাপায়। তই চিন্তা ইমান কষ্ট পাইছোঁ যে কৈ আছ। তই এখন ঘৰৰ বোৱাৰী হয়, বোৱাৰী হ'লে মানে এইবোৰ কাম কৰিব লাগিব। যদি এইবোৰ কাম কৰিব নোৱাৰ বিয়া পাতি আহিছিলি কেলৈ তই? এইখন ঘৰৰ বোৱাৰী অকল মই নহয়, এইখন ঘৰৰ বোৱাৰী ডাঙৰ বাইদেউ হয়। মই যদি গোটেই কামবোৰ কৰিব পাৰোঁ ডাঙৰ বাইদেউ কিয় কৰিব নোৱাৰে হা? মোকতো ডাঙৰ বাইদেউ কিবা এটা কৰি হ'লে সহায় কৰি দিব পাৰে। আৰু শুনক মা, সদায় যদি এনেকৈ হৈ থাকে নহয় আমি কিন্তু বেলেগকৈ খাম। যা বেলেগকৈ খাগে যা। তোৰ যদি ইমানে চখ লাগিছে বেলেগকৈ খাবলৈ, যা বেলেগকৈ খাগে যা। আৰু এনেও অত দিনৰ পৰাতো তই এইটোৱে বিচাৰি আছিলি। অত দিনৰ পৰা মই এনেকৈ একো বিচৰা নাছিলোঁ মা, কিন্তু এইবোৰ কথা মনলৈ আনিবলৈ মোক আপোনালোকে বাধ্য কৰালে। যিহেতু এখন ঘৰ মই চাকৰি নহয়, এখন ঘৰ মই সৰু বোৱাৰী হয়। কি হৈছেনো মা? বোৱাৰী কি হৈছে তোমালোকৰ? ইমান যে হুলস্থুলখন শুনি আছোঁ মই। ডাঙৰ বোৱাৰী তই আহিলি ভালেই হ'ল। আজিৰ পৰা হেনো নাই বেলেগকৈ খাব। কিয় আকৌ? এইখন ঘৰত হেনো তাই অকলে কাম কৰি থাকিব লাগে, আৰু অকলে কাম কৰি ভাগৰুৱা হৈ গৈছে, সেইকাৰণে হেনো বোলে তাই বেলেগকৈ খাব। এইটো আকৌ কি কথা হ'ল না? তুমি দেখোন অহাৰ পৰা কাম অকলেই কৰা, আৰু যদি তোমাক কিবা সহায় লাগে সেইটো তুমি মোক ক'ব লাগে। সেইটো অজুহাত লৈ তুমি আকৌ বেলেগকৈ কিয় খাব লাগে? মানে মোক সহায় লাগে বুলি মই আপোনাক আকৌ এক্সট্ৰাকৈ ক'ব লাগিব হা? আপুনি কি নিজে নাজানে মোক সহায় কৰি দিব লাগে নে নালাগে? আৰু শুনক বাইদেউ, এষাৰ কথা মই মাকো কৈছোঁ, মই গোটেই ঘৰখনৰ কাম অকলে কৰি থাকিলোহেঁতেন যদি আপোনালোকে মোৰ ছোৱালীজনীক নিজৰ বুলি ভাবিলেহেঁতেন। তাইক আপোনালোকে অকণো দেখিবই নোৱাৰে, কুলক্ষণী কলি বুলি হাঁহে। তাৰ উপৰিও কি মই আপোনালোকৰ কাৰণে অকল কেলকে অকল কি কাম কৰি থাকিম নেকি? সেইটো মোৰ দ্বাৰা আৰু কেতিয়াও নহ'ব। বহুত সহ্য কৰিলোঁ মই, আৰু এইখন ঘৰত মই একো এটা সহ্য নকৰোঁ। চোৱা নিনা, তোমাৰ ছোৱালীৰ কথা বেলেগ আৰু তোমাৰ কথাও বেলেগ। তোমাৰ ছোৱালীক আমাৰ এইবোৰ মাজত কিয় সোমাইছা হা? আৰু তাইক এখন ঘৰত মই মোৰ নিজৰ ভতিজা বুলি মই কেতিয়াও মানিবই নোৱাৰোঁ, কাৰণ ইমান কলি কুলক্ষণী এজনী এখন ঘৰত আচলতে জন্ম হোৱাতকৈ মৰিবহে লাগিছিল তাই। বাইদেউ কথা অলপ চাই চিতি ক'ব। হ'ল আৰু বহুত শুনিলোঁ, মোৰ ছোৱালীজনীৰ বিষয় লৈ মই বহুত শুনিলোঁ। 9 মাহ গৰ্ভত ৰাখি কিমান কষ্টত মই এখন পৃথিৱী তাইক দেখুৱাইছোঁ, সেয়া আপুনি এজনী মাতৃ হিচাপে সেয়া আপুনিও গম পাইছে। কিন্তু আপুনি মোৰ ছোৱালীক জন্ম হোৱাতকৈ মৰিয়ে থকা হ'লে ভাল আছিল বুলি ক'বলৈ আপুনি ক'ত সাহস পালে হা? তেনেকৈ নকয় আৰু মই কেনেকৈ ক'ম? ক'ৰ সঁচ আহিলে ঠিক নাই এইটো। নেনা মই সঁচাকৈ কৈছোঁ, এতিয়া এইবোৰ কথা বাদ দিয়া। তুমি এখন ঘৰতে 2টা কিটচেন কৰিব নালাগে, এটা কিটচেনতে আমি সকলোৱে সময় মিলাই খাব নোৱাৰোঁ নেকি? নাই আপোনালোকৰ লগত আৰু মোৰ এসাঁজো একেলগে খাবলৈ মন নাই। আপোনালোক কেনেকুৱা মানুহ মই গম পাই গ'লোঁ। বোৱাৰী তোৰ যদি ইমানে মন আছে বেলেগকৈ খাবলৈ, তেতিয়াহ'লে যা, আজিৰ পৰাই তই বেলেগ হ। আৰু ইয়াত এটা কথাও নকবি, এইটো পাকঘৰত আৰু তই কেতিয়াও নহবি। যা এতিয়া ওলাই যা এইটো পাকঘৰৰ পৰা।
অঁ নাথাকোঁ, মোৰো কোনো চখ লগা নাই এইটো পাকঘৰত সোমাই থাকিবলৈ। এইজনী দেখিবলৈহে এনেকুৱা ইমান মুখ চোকা। খক তাই বেলেগে খক, ইমান যদি ইচ্ছা কৰিছে খক বেলেগে খক, বেলেগে লাগিলে খক, কিন্তু তাই ছোৱালীক মই মোৰ নাতিনী বুলি কেতিয়াও ভাবিব নোৱাৰোঁ মই। ভণ্টি আজি তুমি স্কুল নগ'লা নেকি? নগ'লোঁ বাই, তুমিনো কিয় নগ'লা? আচলতে আজি আমাৰ স্কুল বন্ধ আছিলে। দুয়োজনী যেতিয়া স্কুল বন্ধ তেতিয়াহ'লে আজি আমি ধুনীয়াকৈ খেলিব পাৰিম, ব'লা আমি খেলোঁগৈ। খেলিব পাৰিম জানো বাই? তোমাৰ দেখোন মায়ে তোমাৰ লগত মোক থাকিবই নিদিয়ে, আৰু আইতাও দেখোন মোক ইমান বেয়া পায়। তোমাৰ লগত যদি খেলা দেখে মোক চাগে মাৰিয়ে পেলাব। হেই কিয়নো এনেকৈ কৈছা ভণ্টি? আমি ঘৰত দুজনী বাই ভনী থাকোঁ, এজনী ওপৰত থাকোঁ এজনী তলত থাকোঁ, আৰু দুজনী যদি এনেকৈ আমি মিলিবই নোৱাৰোঁ তেতিয়াহ'লে আমি ডাঙৰ হ'লেনো কেনেকৈ মিলি থাকিম কোৱাচোন? ব'লা আহা খেলোঁগৈ। আইতাহঁতে আমাক একো নকয়, আহা। আইতাই কিবা ক'লে মানে মই কম নহয়, তুমি চিন্তা নকৰিবা, আহা। বাই কি জানা, মোৰ তোমাৰ লগত খেলিবলৈ বহুত মন যায়, কিন্তু কি কৰিবা কোৱাচোন? বৰমা আৰু আইতাৰ পৰা মই তোমাক লগেই দিব নোৱাৰোঁ। হ'ব দিয়া এতিয়া আহা আমি খেলোঁগৈ, তুমি এইবোৰ কথা ভাবি পেলাই দুখ কৰিব নালাগে, আহা। অঁ ব'লা। মাজনী তুমি এইবোৰ কি কৰিছা? ঐ কলি আঁতৰ আঁতৰ, তই মোৰ ছোৱালীজনী হাতখন কেলৈ চুলি? হা, তোক মই কওঁ নে নকওঁ যে তই মোৰ ছোৱালীজনীৰ পৰা আঁতৰত থাকিবি, কিন্তু তই যে সদায় এনেকৈ তাই পিছা কৰি থাক কিহৰ কাৰণে? নহয় বৰমা, আচলতে মানে বায়ে খেলিবলৈ লগ ধৰিছিলে, সেইটো কাৰণেহে মই গৈছিলোঁ। চুপ থাক, এটা কথাও মিছা নামাতিবি। চালা মাৰো একে জীয়েৰো একে তহঁতি। তোৰ এই কোলা ছায়াৰটোৰ পৰা মই মোৰ নাতিজনী আঁতৰাই থওঁ, আকৌ তই ওচৰ চাপি চাপি যাওঁ। হা মাজনী যোৱা, এতিয়া চেনিটাইজাৰ দি পেলাই হাতখন ধুৱাগে, যোৱা যোৱা। মা আচলতে ভণ্টি গাত দুখ নাই, মইহে তাইক মাতিছিলোঁ। মা তাইক তুমি এনেই গালি নাপাৰিবা। অঁ তয়ো মানে সেই ভনীয়েক বচাবলৈ মানে একেবাৰে গাত পাতি লৈছ দুখটো ন? নহয় মা, তুমি আচলতে ভুল বুজিছা। তাইৰ গাত দুখ নাই। তোক মই ইয়াৰ পৰা যাবলৈ কৈছোঁ নহয়, যা ইমিডিয়েট ইয়াৰ পৰা যা তই। আৰু তই চালি, তই মোৰ ছোৱালীজনীৰ পৰা আঁতৰত থাকিবি। তোক মই সদায় এইটো কথা কওঁ নে নকওঁ? হা, যে তই আমাৰ ঘৰৰ মানুহৰ আগত নোলাবি, অকল ভিতৰতে সোমাই থাকিবি। তই মানে কি এবাৰ দুবাৰ ক'লে কেইটা বুজি নাপাওঁ নেকি? হা, তই এখন ঘৰৰ কাৰণে কুলক্ষণী হয়, কুলক্ষণী। তই জন্ম হ'বই নালাগিছিলে, তই জন্মতে মৰি থাকিব লাগিছিলে, গম পাৱ? বাইদেউ অঁ তই আহিলে ভালেই হ'ল, জীয়েক অকণমান চম্ভালিবি। তোক মই মানা কৰিছোঁ নে যে মোৰ মাজনীৰ পৰা এই কলি কুলক্ষণীজনীক আঁতৰাই থবি, কিন্তু তই সদায় যে লগ লগাই দিয় কিহৰ কাৰণে? বাইদেউ মই তাইক লগ লগাই দিয়া নাই, মই তাইক ভিতৰতে সোমাই থৈছিলোঁ, আৰু কোন তলত তাই বাহিৰ ওলাই আহিলে সেইটো মই কেনেকৈ জানো? হা, মই মোৰ নিজৰ কাম কৰি আছোঁ, মই ছোৱালী চাই থকা নাই নহয় ক'ত গৈছে কি কৰিছে। আৰু তাই কি এখন ঘৰত কি অধিকাৰ নাই নেকি? তাই কি অকল কি ৰুমৰ ভিতৰতে সোমাই থাকিব নেকি? হা, আপোনাৰ জনী যেনেকৈ মুক্ত মনেৰে গোটেইখন ঘূৰি ফুৰিব পাৰে, মোৰ জনী কি অধিকাৰ নাই নেকি সেইখিনি? মোৰ ছোৱালীক আজি যি আপুনি কলা কুলক্ষণী বুলি ক'লে, নেক্সট যদি শুনো নহয় চাব কিন্তু কথা বেয়া হৈ যাব। আপুনি মোৰ ছোৱালীজনীক লৈ এনেকৈ আপুনি ইমান ঠাট্টা মস্কাৰ মাৰি পেলাই হাঁহে নহয়, চাব এদিন আপোনালোকে পস্তাব, আৰু তেতিয়া আপোনাক মোৰ ছোৱালীজনীয়ে আপোনালোকক উদ্ধাৰ কৰিব লাগিব, চাই থাকক। এই থ কোন পস্তাব কোন নপস্তাই সেয়া সময়ত দেখা যাব, আৰু তোৰ এই কলি বছৰজনী মোক সহায় নকৰিলে হ'ব, যা। ঠিক আছে, সময়ৰ কাটাডাল কিন্তু সদায় একেফালে নুঘূৰে, আকৌ যেতিয়া উল্টা পাকে ঘূৰিব নহয় তেতিয়া কিন্তু চাই থাকিব। মাজনী আহ ভিতৰলৈ আহ। ইমান অহংকাৰী নহয় এজনী, ইমান অহংকাৰী। এই কলি বছৰ যে জীয়েকজনীক লৈ ইমান বাহাদুৰি নহয় তাই। মা এতিয়া সেই চাহখনকে খাই লওক, মই এতিয়া চাহহে বনালোঁ, মানে দুপৰীয়া একেলগে ভাত বনাম বুলি ভাবিলোঁ, আকৌ মাজনীও একো খাই যোৱা নাই নহয়। অঁ তাই একো খাই নগ'ল নেকি আজি? উঠাই দেৰি হ'ল আজি, এই ল'ৰালৈকে যেন তেন উলিয়াই পঠিয়াইছোঁ তাইক, মই টিফিনত দি পঠিয়াইছোঁ বাৰু, কেক চেক বিস্কুট চিস্কুট তেনেকৈ খাব, আৰু আকৌ স্কুলৰ পৰা আহি পেলাই ভাত খাবহি আৰু হ'ব। অঁ হ'ব বাৰু তেতিয়াহ'লে দে। তই কেলৈ আহিছ ইয়ালৈ? কি হ'লে না, ইয়ালৈ কিয় আহিছা? বেলেগকৈ খোৱাৰ পিছতো তোমাৰ কি শান্তি লগা নাই নেকি? নে আমাৰ কিবা ভাগ বিচাৰিবলৈ আহিছা? মা বাইদেউ এতিয়া মোক আপোনালোকে বকিবলৈ এৰক, আৰু মাথাৰ পৰা এইবোৰ বস্তু অকণমান আঁতৰাই চলক। বহুত এটা ডাঙৰ কথা হ'ল। ডাঙৰ কথা? কি ডাঙৰ কথা হ'লনো? মাজনী যোৱা স্কুল বাছখন এক্সিডেণ্ট হৈছে, তাতে আমি কি কৰোঁ? যোৱা আকৌ তুমি হস্পিটেললৈ যোৱা। বোৱাৰী তই কেনেকৈ চিন্তা কৰিলি? তোৰ সেই কোলা বছৰজনী কিবা এটা হ'লে যে আমি দৌৰি যাম, কেতিয়াও নাযাওঁ। যা আকৌ তই সোনকালে যা, নহ'লে আগত চাবি এই পৃথিৱীৰ পৰাই একেবাৰে গুচি যাবগৈ তাই। ঠিক কিন্তু আপোনালোক দেই, সঁচাকৈ ঠিক। এইখন পৃথিৱীত সকলো সলনি হ'লেও আপোনালোক দুজনীৰ মানসিকতা কেতিয়াও সলনি নহয়। মাজনী মানে মোৰ মাজনী নহয়, আপোনালোকৰ সেই বগী মাজনীৰ কথা কৈছোঁ মই। কি তই এইবোৰ কি কথা কৈছ বোৱাৰী? অঁ যি কৈছোঁ শুনিছে নহয়, যাওক এতিয়া দৌৰি দৌৰি। চাব আকৌ যদি দেৰি হৈ যায় তাইও এখন পৃথিৱীৰ পৰা গুচি যাবগৈ আকৌ। দে না এনেকৈ নক'বাচোন, নক'বা। কি হৈছে কথাবোৰ মোক ভালকৈ কোৱাচোন তুমি, মই একো ধৰিবই পৰা নাই। মাজনী যোনখন বাছত স্কুললৈ গৈ আছিলে সেইখন বাছতেই এক্সিডেণ্ট হৈছে, আৰু মাজনী চাগে অৱস্থা ইমান ভাল নহয়। সোনকালে ব'লক হস্পিটেললৈ, আমাৰ এওঁ আৰু দাদাই হস্পিটেল নিছে তাইক।
কি কৈছা তুমি এইবোৰ কি কৈছা এনেকুৱা নক'বচোন কিবা মোৰতো ঘূৰা ঘূৰা লাগিছে কিয় ব'লা সোনকালে ব'লাচোন যাওঁ ক'ত থৈছে মাজনীক অঁ আহক ময়ো যাবলৈকে ওলাই আহিছিলোঁ মাজনী মাজনী উঠোন অকণমান কি হ'ল আইটোৰ সিমান ধুনীয়াকৈ স্কুললৈ গৈছিলে কি হ'ল মাজনী উঠোন মাজনী উঠোন মাজনী মাজনী মই আইতা আহিছোঁ চোৱা আকৌ তুমি চকুটো মেলি চোৱাচোন মাজনী অকণমান চকুটো মেলাচোন মাজনী তোমাৰ কি ভগৱান এনেকুৱা কিয় কৰিছা কি হৈছে ডক্টৰ চাহাব মাজনী কি হৈছে মাজনী কিয় চকু মেলালে ডক্টৰ চাহাব মাজনী ভাল হ'বনে ডক্টৰ চাহাব কিবা এটা কওক চিন্তাৰ কোনো কাৰণ নাই আপোনালোকে অকণো চিন্তা নকৰিব তাই এতিয়া সংকটমুক্ত আৰু তাই মানে গাত তেজ নাইকিয়া হৈ গৈছিলে যে আমি তেজটো দি পেলাই এই মাত্ৰ পোনে আনিছোঁহে সেইকাৰণে তাই আচলতে মানুহজনী অকণ দুৰ্বল হৈ আছে অকণমান পিছতে তাই নিজে চকু মেলিব ডক্টৰ চাহাব আপোনাক বহুত বহুত ধন্যবাদ বহুত ধন্যবাদ মোৰ ছোৱালীজনীক আপুনি উদ্ধাৰ কৰাৰ বাবে আচলতে বাইদেউ ধন্যবাদ মোক দিব নালাগে ধন্যবাদ আপুনি এইহে দিয়ক ডক্টৰ চাহাব আপুনি এইবোৰ কি কৈছে অঁ মই যি কৈছোঁ সঁচাকৈ কৈছোঁ আচলতে ধন্যবাদ আপুনি এইহে দিয়ক আৰু এই যদি সঠিক টাইমত নাহিলেহেঁতেন যদি তাই সঠিক টাইমত আহি টেষ্টখিনি নিদিলেহেঁতেন নহয় আপোনাৰ ছোৱালী এই পৃথিৱীৰ পৰা কেতিয়াবাই গুচি গ'লহেঁতেন এইকাৰণেহে তাই জীয়াই আছে আজি এইবোৰ আপুনি কি কৈছে অঁ আচলতে এই অ' পজিটিভ টেষ্ট লাগে অ' পজিটিভ টেষ্ট আমাৰ হস্পিটেলত ক'তোৱে নাই আৰু বেলেগতো মই খবৰ কৰিছিলোঁ মানে আহি পোৱালে অকণমান দেৰি হ'ব সেইবাবে আৰু দেৰি হোৱালে মানে ৰখাই থ'লে মানে পেচেণ্টৰ কি হ'ব ঠিক নাই সেইকাৰণে মই এওঁৰ লগত অহা দুজন মানুহক ক'লোঁ মানে অ' পজিটিভ টেষ্ট লাগে বুলি তাৰ ভিতৰতে এজনে গৈ পেলাই এই স্কুলৰ পৰা লৈ আহিছেগৈ তাৰপিছত এই টেষ্টটো দিওঁতেহে মানে মই তাইক দিব পাৰিছোঁ আৰু তাই এতিয়া সংকটমুক্ত হৈছে আৰু পেচেণ্টক দুদিনমান ইয়াতে ৰাখিব লাগিব অলপমান তাইক ৰেষ্টৰ প্ৰয়োজন আছে আৰু আপোনালোকে চিন্তা নকৰিব তাই অলপ পাছতে হুঁচটো ঘূৰি আহিব আৰু আপোনালোকৰ লগত ধুনীয়াকৈ কথা পাতিব ঠিক আছে বাৰু মই এতিয়া আহিছোঁ যদি কিবা থাকে মোৰ কেবিনলৈ যাব ঠিক আছে ছাৰ ঠিক আছে মাজনী তোক মই কি বুলি ধন্যবাদ দিম একো ভাবিয়ে পোৱা নাই মাজনী যিজনী ছোৱালীক আজিলৈকে মই চকু পাই দেখিবই নোৱাৰিলোঁ আজিলৈকে মই আইতাকক মৰম নিদিলোঁ সেইজনী ছোৱালী আজি তাই বায়েকক উদ্ধাৰ কৰিলে তাই গাৰ তেজ দি পেলাই বচালে মাজনী মাফ কৰি দিবি মোক মাফ কৰি দিবি মাজনী আচলতে তই কলি হলি কাৰণে তোক আমি কোনেও দেখিব নোৱাৰা হৈছিলোঁ কিন্তু মাজনী আজি তইহে আমাৰ মাজনীক উদ্ধাৰ কৰিলি আই সঁচাকৈ মাজনী মোকো তুমি মাফ কৰি দিবা তুমি আজিলৈকে মোৰ পৰা বৰমাৰ মৰম কেতিয়াও নাপালা বৰমাক মানে হৈছে মাকৰ এটা দ্বিতীয় ৰূপ কিন্তু তুমি মোৰ পৰা একোৱেই মৰম নাপালা যিজনী ছোৱালীক মই মোৰ মাজনীৰ পৰা সদায় আঁতৰাই ৰাখিছিলোঁ হাতখন চুলিও চেনিটাইজাৰ দি ধুবলৈ কৈছিলোঁ তাই ছাঁ পৰা মোৰ মাজনীক আঁতৰাই ৰাখিছিলোঁ কিন্তু আজি সেইজনী ছোৱালী গাৰ তেজ মোৰ মাজনীৰ গাত আছে তাই তেজেহে মোৰ মাজনীক আজি বচাইছে সঁচাকৈ মাজনী মাফ কৰি দিবা মোক মাফ কৰি দিবা আৰু নেনা তুমি মোক মাফ কৰি দিবা আজি বহুত ডাঙৰ এটা শিক্ষা পালোঁ মই বহুত ডাঙৰ এটা শিক্ষা পালোঁ আচলতে মানুহক ঘিণ কেতিয়াও কৰিব নালাগে কোনে ক'ত কেতিয়া কেনেকৈ বিপদ ৰখি থাকে কোনেও গম নাপায় যিজনী ছোৱালীক ইমান ঘিণ কৰিছিলোঁ ঠাট্টা কৈছিলোঁ কুলক্ষ নিম বুলি কৈছিলোঁ সেইজনী ছোৱালীৰ শৰীৰৰ তেজ আজি মোৰ মাজনী গাত আছে নেনা মোক মাফ কৰি দিয়া নেনা মাফ কৰি দিয়া মোক হ'ব বাইদেউ মাফ খুজিব নালাগে মোক আচলতে আপোনালোকক অতদিনে মই এইটোৱে বুজাই আছিলোঁ কিন্তু আপোনালোকে কোনেও বুজি নাপালে মোৰ ছোৱালীজনীক কলা আৰু কুলক্ষণী বুলি কৈ আপোনালোকে সদায় হাঁহিলে মোক কিন্তু এতিয়া শেষতকৈ কি হ'ল ভগৱান আছে বাইদেউ সেইকাৰণে কময় কেতিয়াও নিজৰ বস্তুক লৈ বা নিজক লৈ অহংকাৰ কৰিব নালাগে গৰ্ব কৰিব নালাগে পতন ক'ত হ'ব কোনেও নাজানে বোৱাৰীও মোকো পাঁচজনী মাফ কৰি দিবি তই হ'ব মা আপুনি মোক মাফ খুজি মোক লাজ দিব নালাগে কিন্তু মই ভাবিছোঁ এই শিক্ষাটোৰ পৰা আপুনিও যাতে এটা ভাল শিক্ষা পাইছে আগলৈ যাতে এনেকুৱা আৰু কেতিয়াও নকৰে আপুনিও ইমান সৰু ছোৱালী দুজনীক আপোনালোকে ইজনী সিজনী মৰমৰ পৰা আঁতৰাই ৰাখিছে সিহঁতি ভাবকচোন বাৰু মনত কিমান দুখ পায় আৰু ডাঙৰ হ'লে মানে কেতিয়াবা বিপদ আপত্তা হ'লে মানে ইজনী সিজনীক চাবনে বাৰু কেতিয়াও নাচায় আচলতে ল'ৰা ছোৱালীক সৰুৰ পৰাই ভাল শিক্ষা দিব লাগে তেতিয়াহে ডাঙৰ হ'লে ভাল হয় গম পায়নে আপোনালোকে আৰু মানুহক ক'লা বগা বুলি কেতিয়াও নাহাঁহিব মানুহৰ গা ৰঙে মানুহৰ পৰিচয় নিদিয়ে মানুহৰ কৰ্ম কাণ্ডইহে মানুহৰ পৰিচয় দিয়ে আচলতে ঠিকে কৈছ বোৱাৰী তই ঠিকে কৈছ আজি আমি বহুত ডাঙৰ শিক্ষা এটা পালোঁ বোৱাৰীও আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম আৰু মাজনী তোমাক আজিৰ পৰা আমি কেতিয়াও গালি নাপাৰোঁ আজিৰ পৰা আমি সকলোৱে একেলগে থাকিম মই ডাঙৰ মাজনীক যিমান মৰম কৰোঁ তোমাকো আজিৰ পৰা সিমানে মৰম কৰিম মাজনী আজিৰ পৰা দুজনীৰ মাজত কেতিয়াও ভেদভাৱ নাৰাখোঁ দেই মাজনী
অঁ মাজনী তুমিও আজিৰ পৰা বৰমাৰ মৰম সদায় পাবা। আজিৰ পৰা তোমালোকক কেতিয়াও মই বেলেগকৈ নাৰাখোঁ। মোৰ মাজনীক চুলে মানে মই তোমাক কেতিয়াও গালি নাপাৰোঁ আজিৰ পৰা মাজনী।